হয়, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক বকতা অঞ্চলত আৰু বিশ্ববিখ্যাত যি বাখৰ বেঙেনা, সেই বাখৰ বেঙেনা বৃক্ষৰ কাষত মই আছোঁ আৰু এই অঞ্চলতে ডিমৌৰ কাষৰীয়া এই বকতাত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লোৱা হৈছে বকতা বাখৰ বেঙেনা মহোৎসৱ। আৰু মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এক বৃহৎ আয়োজন তেওঁলোকে ইতিমধ্যে সম্পন্ন হৈছে। অহা 31 ডিচেম্বৰ আৰু 1-2 জানুৱাৰী তাৰিখে ইয়াতে অনুষ্ঠিত হ'ব বাখৰ বেঙেনা মহোৎসৱ। বিশাল আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু কেইবাজনো বিশিষ্ট শিল্পীয়ে তেওঁলোকে ইয়াতে সংগীত পৰিৱেশন কৰিব। প্ৰায় 100খন বিপণী ইতিমধ্যে সাজু হৈ উঠিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই বিপণীসমূহত তেওঁলোকে বিভিন্ন ধৰণৰ বাণিজ্য মেলাকে অন্তৰ্ভুক্ত কৰি আৰু খাদ্য মেলাও ইয়াতে প্ৰদৰ্শিত হ'ব। অসমীয়া যি চহকী খাদ্য সম্ভাৰ ইয়াত প্ৰদৰ্শন কৰিব আৰু লগতে বিক্ৰী ব্যৱস্থাও নিশ্চিতভাৱে থাকিব। আমি আয়োজক সমিতিৰ ওচৰলৈ যাম। পোনপ্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আয়োজন কিমান সম্পূৰ্ণ হৈছে? আয়োজন আমাৰ মোটামুটি 80% আমাৰ হৈ গৈছে আয়োজন এতিয়ালৈকে, আৰু অলপ বাকী আছে, অলপ কাপোৰ চাপোৰ মাৰিবলৈ আছে মানে খাদ্য মেলাখিনি। ইতিমধ্যে আমাৰ বাণিজ্য মেলা এইফালে প্ৰায় 50খন বাণিজ্য মেলাৰ কাৰণে বিপণী আমাৰ অলৰেডি ৰেডি হৈ গ'ল। পেণ্ডেলৰ কাম আমাৰ সম্পূৰ্ণ হৈছে, ষ্টেজত অকল মাত্ৰ লাইট চাইটখিনি ফিটিং কৰিবলৈ আছে। বাদ বাকী আমাৰ এইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ইয়াতে হ'ব। আমি সেইকেইটাও সজাই পৰা ৰাখিছোঁ, কিন্তু হ'লেও মানে আমি অহা কালিলৈহে ফুল চুল মালা চালা যিখিনি হয় সেইখিনি আমি তৈয়াৰ কৰিম। আৰু আমাৰ পোনে মূল গেটৰ পৰা সোমাই আপোনাৰ ৰাইট হেণ্ড ছাইডে হ'ব আপোনাৰ খাদ্য মেলা, আৰু লেফ্ট হেণ্ড ছাইডে থাকিব বাণিজ্য মেলা। তাৰ বাদ বাকী অন্য প্ৰকাৰে আমাৰ ইয়াতে যিসকল ধৰক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত বনভোজ খাবলৈ আহিব, তেখেতলোকক আমি বিপণী বেক ছাইডত যিখন আমাৰ ফিল্ড আছে সেই ফিল্ডখনত আমি তেওঁলোকক সেইটো ব্যৱস্থা কৰি দিছোঁ। আৰু লগতে আমাৰ আৰু এটা ব্যৱস্থা আছে ৰাতি ভাগলৈ, মানে আপোনাৰ এইটো বনফায়াৰ যিটো জুই চুই জ্বলাই মানে বহি মেলি খোৱা এটা ব্যৱস্থা সেইফালেও তাতে ৰাখিছে, সেইখিনি তাতে পাব। আৰু কোনোবা থাকোঁ বুলি ক'লেও ৰাতি আপোনালোকে কেম্প কৰি থাকিব পাৰিব। ইয়াতে টেণ্টটো ইয়াতো পাব, আৰু কোনোবাই যদি টেণ্ট যদি নিজে লৈ আনে তেওঁলোকে নিজে ইয়াতে ফিটিং কৰি লৈ ইয়াত থাকিব পাৰিব। সুৰক্ষা ব্যৱস্থাও নিশ্চিতভাৱে নিশ্চিত আছে। মই আৰু মহিলাসকল আছে, বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিম কিমান মানুহ গোট খোৱাৰ সম্ভাৱনা আছে? নমস্কাৰ। ইয়াৰ বাখৰ বেঙেনা বকতাৰ বাসীৰ কাৰণে বহুত গৌৰৱৰ এটা অতীতৰ স্মৃতি হিচাপে ৰৈ গৈছে আমাৰ এজোপাৰ বাখৰ বেঙেনা গছ। এই গছজোপাৰ বহুত মহৎ গুণ আছে। এই গুণ লৈ গোটেই অসমবাসী ভাৰতবৰ্ষে জানে এই গছজোপাৰ বিষয়। আজি এই বিষয়টোত লৈ এখন ধুনীয়া বাখৰ উৎসৱ পাতিবলৈ লৈছে তেওঁলোকে, কমিটিৰ সিদ্ধান্ত, গোটেই বকতাবাসী ৰাইজে লগ লাগি পানি। এই উৎসৱটিৰ কাৰণে আজি যুগ ধৰি পাতিব পৰা নাই, এইবাৰে প্ৰথম তেওঁলোকে পাতিবলৈ আগবাঢ়ি আহিছে আৰু এই অনুষ্ঠানটো খুব সুন্দৰভাৱে হ'ব বুলি ধাৰণা কৰিছোঁ। ইয়াত বহুত লোক সমাগত হ'ব। লগতে আমাৰ যিখিনি বিপণী আছে, ধৰক আমাৰ 100ৰ ওপৰত দোকান আমাৰ ইয়াত আয়োজন কৰা হৈছে। তেওঁলোকে হয়তো দোকান ইয়াত আমাৰ বুকিং হৈ গ'ল এতিয়ালৈ। কালিৰ পৰা এটা টীম আহিও তেওঁলোকে ইয়াত আছেহি। মই এটা কথা জানিব বিচাৰিছোঁ, আহোমৰ এইখন ঠাই, আহোমৰ নিশ্চিতভাৱে খাদ্য সম্ভাৰবোৰ ইয়াত থাকিব, কি থাকিব? আহোমৰ আমাৰ যিখিনি ধৰক আহোমৰ থলুৱা খাদ্যবিলাক আপুনি ক'বলৈ গ'লে আমাৰ লাওপানী বুলি ক'ব লাগিব। তাৰপিছত লগতে ৰহি থাকিব আৰু গাহৰি মাংস পোৰা, লগতে আমাৰ চেৱা দিয়া ভাতো পাব। যি বিচাৰে তেওঁলোকে সকলোখিনি ইয়াতে পাব। আপোনালোকে নিশ্চিত থাকক, আহিব, খালি সকলোতে সহযোগ কৰিব। বকতাবাসীকো মই অনুৰোধ জনাইছোঁ যাতে অনুষ্ঠানটি সুকলমে হৈ যায়, সকলো সহযোগিতা লাগিব আমাৰ কাৰণে। ধন্যবাদ জনাইছোঁ। এটা কথা ক'ব লাগিব যে বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে ইয়াতে গোটেই 3টা নিশাত বিভিন্ন বেলেগ ধৰণৰ শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। আৰু এটা কথা ক'ব লাগিব, যি বাখৰ বেঙেনা মহোৎসৱ পাতিবলৈ লৈছে, এই বাখৰ বেঙেনাজোপা ইয়াৰ নিচেই কাষতে আছে আৰু এইজোপা বিশ্বৰ ভিতৰত একমাত্ৰ বিৰল প্ৰজাতিৰ উদ্ভিদ, যিজোপা কেৱল মাত্ৰ শিৱসাগৰ জিলাৰ ডিমৌৰ এই বকতা অঞ্চলত আছে। এই গছজোপা পৃথিৱীৰ অন্য কোনো স্থানত আজিলৈকে কোনেও নাই বুলি বিজ্ঞানীসকলে তেওঁলোকে কৈ থৈ গৈছে। গতিকে এই বিৰল গছজোপা চোৱাৰ লগতে এই বকতা মহোৎসৱত হাজাৰ লোক গোট খোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু আয়োজক সমিতিয়ে তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।